ঝুমুৰৰ বিনন্দীয়া ৰূপ আপোনালোকে দেখিছে। এইকেইদিন এক্স হেণ্ডেলতো ঝুমুৰ নৃত্যই সাংঘাতিক প্ৰশংসা লাভ কৰিছে। মই এগৰাকী অষ্ট্ৰেলিয়া বা আমেৰিকা বা চীনৰ এনেকুৱা এক্স হেণ্ডেলৰ লোক দেখিছোঁ। তেওঁলোকে এই বিনন্দীয়া নৃত্য দেখি পেলাই সুধিছে যে এইটো ক'ৰ নৃত্য, এইটো কি নৃত্য। আৰু আমাৰ অসমৰে বহু যুৱক তেওঁলোকে বুজাবলৈ চেষ্টা কৰিছে তেওঁলোকক যে অসমৰ এটা জনগোষ্ঠী হৈছে চাহ জনগোষ্ঠী, সেইসকলৰ এই নৃত্য খুব সুন্দৰকৈ বুজাইছে। আৰু আপোনালোকে দেখিছে লয় লাখ নৃত্য, আনকি দৃশ্যও দেখিছে সেয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্স হেণ্ডেলত এই নৃত্য কেনেকৈ চাই আছিল বা তাৰ বিস্তৃত ব্যাখ্যাও তেওঁ দিবলৈ চেষ্টা কৰিছে থোৰতে। বহু লোকে অকণমান আপত্তিও দৰ্শাইছে, এইটো বিজেপিৰ কৰিশ্মা বুলি কৈছে। ২৬ৰ নিৰ্বাচনত বিজেপিয়ে চাহ জনগোষ্ঠীক হাত কৰাৰ এক কৌশল বুলি কোৱা হৈছে। আমি যদি নিৰ্বাচন কেন্দ্ৰিক কথা বতৰাবিলাক চাওঁ তেতিয়াহ'লে আলিকুলিৰ কথাটো আপোনালোকে সকলোৱে জানে। অৰ্থাৎ কংগ্ৰেছৰ দিনতো ভোট বেংক হিচাপে চাহ জনগোষ্ঠীক ব্যৱহাৰ কৰা হৈছে। ধৰি লওক বিজেপিয়েও চাহ জনগোষ্ঠীক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। পাৰ্থক্য কি দেখিছোঁ? পাৰ্থক্য এয়াই, প্ৰথমবাৰৰ বাবে চাহ বাগিচাৰ এই সৰু সৰু ছোৱালীবোৰ নৃত্য কৰিবলৈ গুৱাহাটীলৈ ওলাই আহিছে। সৰু সৰু সপোন তেওঁলোকে দেখে আৰু এই সপোনৰ মাজত চাহ বাগানত তেওঁলোকক ১৭ বছৰ ১৬ বছৰ হওঁতে বিয়া হৈ গুচি যোৱা পৰিৱেশ, পঢ়া শুনা কৰিবলৈ সুবিধাই নাপায়। কিন্তু এতিয়া সৰু সজাই ষ্টেডিয়ামত যেতিয়া এই ঝুমুৰ নৃত্য কৰিবলৈ আহিছে এই ছোৱালীহঁতে, তেওঁলোকৰ মুখমণ্ডলবিলাক দেখিছেনে? কিমান উৎসাহ ভৰা মুখমণ্ডল। কোনোবাই কৈছে আমি গাহৰি ২৫,০০০ টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব, আমি গাহৰি পোৱালি কিনিম। কোনোবাই কৈছে মই দেউতাক চাৰ্ট এটা দিম, মাক চাদৰ মেখেলা দিম, কথাও কৈছে। কিন্তু ডাঙৰ কথা, সপোন দেখিবলৈ আৰম্ভ কৰিছে। চাহ জনগোষ্ঠীৰ যিসকল যুৱতী, সেইসকলক আমি বহুতেই এক প্ৰকাৰ চকুত পৰা বিধত নাৰাখোঁ। চাহ জনগোষ্ঠী পৰিয়ালৰ আৰ্থ সামাজিক সমস্যাৰ কথাটো মই ক'বই নালাগে। চাহ জনগোষ্ঠীৰ এইসকল লোকক লৈ চাহ জনগোষ্ঠীৰ সাংসদ, বিধায়ক, নেতা বহুত হ'ল, বহুত চুকে চুকে হৈ আছে। কিন্তু কোনোদিন চাহ জনগোষ্ঠীৰ সৰ্বসাধাৰণ মানুহৰ ছবিখন ইমান ৰাজহুৱাকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ওলাই অহা নাছিল। বিহুৰ ৰেকৰ্ডৰ পিছত চাহ জনগোষ্ঠীৰ ঝুমুৰ প্ৰদৰ্শন, মই ভাবোঁ ই এটা ডাঙৰ প্লাছ পইণ্ট। চাহ জনগোষ্ঠী আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ জনগোষ্ঠী। তেওঁলোকৰ যি সুবিশাল নৃত্যৰ ৰূপ আমি দেখিবলৈ সক্ষম হ'লোঁ, সেইটোৱে আমাক সকলোকে ৰোমাঞ্চিত কৰিছে। কথাটো তেনেকেই ভাবিব লাগে। এই ঝুমুৰৰ নামত ইমান হাজাৰ কোটি খৰচ হ'ল, আমাৰ কি হ'ল? আমাৰ পকেটৰ পৰা টেক্সত কাটিব, পইচাবিলাক কাটিব। তাত এই ধৰণৰ অসন্তুষ্ট অনুচিত। মনত ৰাখিব, চাহ জনগোষ্ঠীও আমাৰ মাজৰে এটা উল্লেখযোগ্য জনগোষ্ঠী। আমি কওঁ চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালীক পঢ়া শুনাত বেয়া, হাৰিয়াই তেওঁলোকৰ মূল লক্ষ্য। স্বাস্থ্যকেন্দ্ৰ বেয়া, পঢ়াশালী নাই, এইসকল ল'ৰা ছোৱালীৰ কোনো ভৱিষ্যত নাই। আৰু সেইকাৰণে কথা ছবি সকলোতে চাহ জনগোষ্ঠীক আমি সেই ধৰণেই সন্মুখত দেখোঁ। প্ৰথমবাৰৰ বাবে মাদলৰ চেৱে চেৱে ঝুমুৰ যি নৃত্য কৰিছে আমাৰ ল'ৰা ছোৱালী, এটা সম্ভাৱনা তাৰ মাজত জাগ্ৰত কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ২৫,০০০ টকা দিছোঁ, শিক্ষাৰ নামত খৰচ কৰিবা। খৰচ ক'ত কৰিব সেইটো এটা পৃথক কথা, কিন্তু তেওঁলোকৰ আকুলতাবোৰ, আনন্দবিলাক উৎসাহী উঠিছে। আৰু ইয়াৰ দ্বাৰাই চাহ বাগিচাৰ সেই পৰিৱেশ যদি সলনি হয় তেতিয়াহ'লে ই এক ডাঙৰ বিষয়। অকণমান হ'লেওতো প্ৰভাৱ পৰিব, অকণমান হ'লেওতো প্ৰভাৱ পৰিব। এইসকল ল'ৰা ছোৱালীটো সপোন দেখিবলৈ আৰম্ভ কৰিব। হয়, চাহ জনগোষ্ঠীৰ বহুত সমস্যা আছে। চাহ জনগোষ্ঠীৰ
যিসকল লোক সেইসকলক এক প্ৰকাৰ নিষ্পেষণ কৰা হয়, শোষণ কৰা হয় আৰু সেইসকলে প্ৰাপ্য বকেয়া একোৱেই নাপায়। বহু দুৰৱস্থাৰ মাজত চলি আছে চাহ জনগোষ্ঠীৰ লোকসকল। একো কৰা নাই কোনো এখন চৰকাৰে, সি কংগ্ৰেছেই হওক বিজেপিয়ে হওক, চৰকাৰে কিন্তু একো কৰা নাই। কিন্তু এই চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলক যে সৰু সজাই ষ্টেডিয়ামত আহি নচুৱালে, এইটো এটা ভাল কাম হৈছে। তাৰ মাজেদি বহুত নকৰা কামৰ মাজত এইটো এটা ভাল কাম। এই ভাল কামৰ ওপৰত এই ছোৱালীহঁতৰ সৎ সাহস হ'ব, ল'ৰাহঁতৰ সৎ সাহস হ'ব আৰু তেওঁলোকে এতিয়া মুখামুখি প্ৰশ্ন কৰিবলৈ সুবিধা পাব যে আমাৰ জনগোষ্ঠীটোক আমি ইমান ডাঙৰ নৃত্য কৰি দেখুৱালোঁ, কিন্তু আমাৰ জনগোষ্ঠীটো সদায় এনেকৈ তল পৰি থাকিব নেকি? আমাৰ আৰ্থিক বিকাশ হ'বনে নাই? সেই জনগোষ্ঠীৰ প্ৰতিনিধিসকলকে তেওঁলোকে প্ৰশ্ন কৰিব পাৰিব, সি সাংসদ হওক, বিধায়ক হওক, মন্ত্ৰী হওক। মই ভাবোঁ সেইটো এটা ভাল খবৰ। গতিকে কেৱল এনেকৈ ভাবিব নালাগে যে চৰকাৰে কেৱল নৃত্য দেখুৱাই দেখুৱাই উন্মাদ কৰাই আছে, পগলা কৰাই আছে, কেৱল নৃত্য দেখুৱাইছে আৰু একো নাই, বাস্তৱ জীৱনত শূন্য। তেনেকৈ আমি ভাবিব নালাগে আৰু ভাবিব নালাগে যে এইটো বিজেপিয়ে 26ৰ ভোট বেংক হিচাপে তৈয়াৰ কৰিছে। আমি এই কথাটো ভবা ভাল, ভোট বেংক কংগ্ৰেছেও কৰে, বিজেপিও কৰে, অগপয়ো কৰে। সকলো ৰাজনৈতিক দলেই ভিন্ন জনগোষ্ঠীক লৈ ভোট বেংক তৈয়াৰ কৰে। কিন্তু তাৰ মাজত এটা অন্ততঃ প্লাছ পইণ্ট, প্ৰথমবাৰৰ বাবে 8,880 গৰাকী ল'ৰা ছোৱালীয়ে যি জীৱনত প্ৰথমবাৰৰ বাবে হয়তো বহুতে গুৱাহাটী দেখিছে, তেওঁলোকে নৃত্য কৰি দেখুৱাই থৈ গ'ল আৰু হয়তো মনৰ ভিতৰৰ পৰা কৈ গ'ল যে আমাৰো সপোন আছে, আমি সপোনবিলাক পুহি ৰাখিছিলোঁ, এতিয়া আমি বিকাশ কৰিম। কি ভাবে আপোনালোকে জনাব।